মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আপোনালোকে থাম্বনেইলত দেখা পাইছে যে এডিআৰই 3.0 নহয়। কিয় কৈছো গোটেই কথাখিনি ভালকে ডিসকাস কৰিম। কথাখিনি আপোনালোকে নিজে ফাৰ্ষ্টত ভালকে শুনিব আৰু নিজে কথাখিনি বিশ্লেষণ কৰিব, নিজে এনালাইসিস কৰিব, তাৰ পিছত ফাইনেল ডিসিশনত উপনীত হ'ব। গোটেই কথাখিনি ডিসকাস কৰাৰ আগতে আমি সকলোৱে গম পাওঁ যে আমাৰ অসমত বিধানসভা ইলেকশ্যন হৈ গৈছে আৰু যোৱাকালি অৰ্থাৎ 4 তাৰিখ 2026 তাৰিখে বিধানসভা ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা কৰিছে। এটা প্ৰথমতে মই কৈ দিওঁ মই কোনো পলিটিক্যাল পাৰ্টিৰ লগত জড়িত নহয়, জীৱনত কেতিয়াও কোনো পলিটিক্যাল পাৰ্টি মিটিং এটেন্ডো কৰি পোৱা নাই। সো তাৰ লগতে মই এইটো কথা কৈ দিওঁ যে যিসকলে ৰিজাল্ট এক্সপেক্ট কৰিছিলে তাতকে বহুত বেছি ভয়ানক ৰিজাল্ট হৈছে। আমি সকলোৱে দেখা পাইছো যে বিজেপিয়ে বহুত বেছি মাৰ্জিনত জিকিবলৈ সক্ষম হৈছে। ইমান এইখিনি সিটটো তেখেতসকল পালেই, তাৰোপৰি যে প্ৰতিটো সমষ্টিত যদি আপোনালোকে দেখা চাই ভালকে এনালাইসিস কৰি সংখ্যাটো আপোনালোকে দেখা পাব যে 40,000, 50,000, 60,000, 90,000 তেনেকুৱা মাৰ্জিনত বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে। এতিয়া ঠিক আছে, বিজেপিয়ে চৰকাৰ গঠন কৰিছে বা কৰিব লাগে, কিন্তু আমি এইটো ইম্পৰ্টেণ্ট আচলতে যে বিৰোধী ভূমিকাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। যে কেইজনমান দক্ষ বিৰোধী নেতা জিকাটো প্ৰয়োজন আছিলে বা দক্ষ বিৰোধী বিধায়ক জিকাটো প্ৰয়োজন আছিলে, যিটো হোৱা নাই যোৱাকালিৰ ৰিজাল্টত। কিয় হোৱা নাই আপোনালোকে নিজে যদি ভালকে এনালাইসিস কৰে বা আপোনালোকে নিজে এবাৰ চিন্তা কৰক যে কিয় বিৰোধীয়ে ইমান বেছি ভয়ানককে হাৰিবলগীয়া হ'ল। তাৰ প্ৰথম উত্তৰটোৱে বাকি যিখিনি আছে যে বিজেপিয়ে বৰ্তমান বহুত আঁচনি দিছে, চাকৰি দিছে, সেইখিনি পিছৰ কথা। তাৰ যদি আপুনি ভালকে লক্ষ্য কৰে যে বিৰোধী যিসকল বিৰোধী আছিলে, বিশেষকৈ কংগ্ৰেছৰ কথা কৈছো, যে একেবাৰে প্ৰিপাৰেচন শূন্য, প্ৰস্তুতি একেবাৰে শূন্য। ইলেকশ্যনৰ 2 মাহ 3 মাহৰ পৰা তেখেতসকলে অলপমান এক্টিভ হৈছে। ডাইৰেক্টলি কৈছো যে ইলেকশ্যনৰ 2 মাহ 3 মাহৰ আগৰ পৰা মাত্ৰ তেখেতসকলে এক্টিভ হৈছে আৰু ইলেকশ্যন হোৱাৰ 20 দিন 30 বা এমাহৰ আগলৈকে তেখেতসকলে চিয়ৰিটি নাই যে তেখেতসকলে এলায়েন্স হৈ পিনি যুদ্ধ দিব নে অকলশৰে যুদ্ধ দিব। তো সিমানটোমান লেভেলৰ তেখেতসকলৰ মানে প্ৰস্তুতি একেবাৰে শূন্য, মাত্ৰ মানে ওপৰতে হাৱাতে কথা কৈ আছে। বিজেপিয়ে যদিহে 1250 টকা অৰুণোদয় দিছে, আমি চৰকাৰ কৰিলে 3000 টকা অৰুণোদয় দিম। একো প্ৰপাৰ এজেণ্ডা নাই মানে আপোনালোকে যদিহে আমি চৰকাৰ গঠন কৰিম যে আমি কি কৰিম, অসমত কি চেঞ্জেছ আনিম, অসমত কি ৰিভলিউচন আনিম, অসমৰ কাৰণে কি কৰিম, একেবাৰে একো এজেণ্ডা নাই। বিজেপিয়ে যদি 1 লাখ চাকৰি দিছে, আমি হাৱাতে 2 লাখ চাকৰি দিম। বিজেপিয়ে যদি এইটো কৰিছে, আমি ইয়াতকে বেছি কৰিম। তো তেনেকুৱা মানে প্ৰপাৰ নতুন প্লেনিং একো নাই তেখেতসকলৰ। আপোনালোকে চাওক, যদি আপোনালোকে কংগ্ৰেছৰ কিবা এজেণ্ডা আছিলে নেকি, বিৰোধী কিবা এজেণ্ডা আছিলে নেকি, আৰু প্ৰস্তুতিৰ নামত শূন্য। যদিহে ইলেকশ্যন এটাৰ প্ৰস্তুতি আচলতে 5 বছৰৰ আগৰ পৰা ষ্টাৰ্ট হয়, মানে এটলিষ্ট নাই বুলি ক'লেও 2 বছৰ আগৰ পৰা ষ্টাৰ্ট হ'ব লাগে। তেখেতসকলে এমাহ 2 মাহৰ আগৰ পৰা মাত্ৰ অলপমান ঘূৰিলে ফুৰিলে আৰু কেম্পেইনো কৰা নাই একো। আপোনালোকে গোলাঘাট সমষ্টিৰ, মই যিহেতু নিজে গোলাঘাটৰ হয়, গোলাঘাট সমষ্টি, সৰুপথাৰ সমষ্টি যদি ভালকে লক্ষ্য কৰে, বিৰোধীয়ে ভালকে কেম্পেইনে কৰা নাই। অলৰেডি বিজেপিয়ে শাসনত আছে, তথাপি ইমান বেছি কেম্পেইন কৰিছে। মুখ্যমন্ত্ৰী মহোদয় সৰুপথাৰলৈ ইলেকশ্যনৰ আগতে প্ৰায় 3-4 বাৰ আহিছে। তাৰোপৰি বাকী সমষ্টিবিলাকৰ কথা আছে, প্ৰত্যেক দিনাখন বোলে দুটাকে তেখেতে মিটিং কৰিছে সমগ্ৰ অসমত প্ৰত্যেক দিনাখন ইলেকশ্যনৰ আগত। তো সিমানমান লেভেলৰ কষ্ট কৰিছিলে। এটা কথা সত্য, মই কোনো পলিটিক্যাল পাৰ্টিৰ লগত নহয়, কিন্তু বিৰোধীয়ে একেবাৰে প্ৰস্তুতি শূন্য হয়, একেবাৰে প্ৰিপাৰেচন শূন্য হয়। একেটা কথা, আপোনালোকে যদি কিবা এক্সামিনেশ্যন এটা প্ৰস্তুতি কৰিছে, সেইকাৰণে প্ৰস্তুতি বা প্ৰিপাৰেচন আগৰ পৰা ষ্টাৰ্ট হয়। এক্সামৰ এমাহ 2 মাহৰ আগত আপুনি পঢ়ি পিনি এক্সাম এটা ক্লিয়াৰ কৰিব নোৱাৰে বৰ্তমান সময়ত। আৰু এডিআৰই 3.0 কিয় নাহে বুলি মই থাম্বনেইলত দিছো, তাৰ মুখ্য কাৰণটো হ'ল আপোনালোকে ভালকে শুনিব যে বহুতে যেতিয়া ইলেকশ্যনৰ কথাটো আহিলে বা ইলেকশ্যন হৈ গ'ল, ৰিজাল্টটো ঘোষণা কৰা নাই, তেতিয়া বহুতে মোক মেছেজ কৰি আছে, হাজাৰটা মেছেজ আছে, মাত্ৰ এটা কথা যে যদিহে বিজেপিয়ে চৰকাৰ গঠন নকৰে তেনেহ'লে এডিআৰই 3.0 কেতিয়াও নাহিব আৰু সেইকাৰণে আমাৰ পঢ়াবিলাক অথলে যাব আৰু সেইকাৰণে আমি নপঢ়ো। সেইটো কথা লৈ পিনি বহুতে মেছেজ দিছিলে। তো তেখেতসকলক কৈছো যে আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰক আপোনালোকে। এতিয়াতো বিজেপিয়ে চৰকাৰ গঠন কৰিলে, এতিয়াতো আপুনি প্ৰিপাৰেচন ষ্টাৰ্ট কৰক। চাওক, যদি মই কওঁ যে আৰু 2 মাহৰ পিছত, ঠিক আছে, যিদিনাখন এক্সাম এটাৰ ৰিজাল্ট দিয়ে, যেতিয়া চৰকাৰী চাকৰি লাভ কৰে, আপোনাৰ চিনাকি মুখে ওচৰ পাজৰ আপোনাৰ বন্ধু বৰ্গীয় যেতিয়া চৰকাৰী চাকৰি এটা লাভ কৰে, এডিআৰই 1ৰ টাইমতো আছিলে, এডিআৰই 2ৰ টাইমতো আছিলে। ৰিজাল্টৰ দিনাখন ইমানেই বেছি মেছেজ যে মই যিমান লেভেলৰ হ'লেও কষ্ট কৰিম, মাত্ৰ মোক আপুনি কি কৰিব লাগে, চাকৰি এবাৰ ল'মেই, তেনেকুৱা লেভেলৰ বহুতে মোক মেছেজ দিছিলে। কিন্তু সেইবিলাক জাষ্ট একেবাৰে খন্তেকীয়া আছিলে। প্ৰস্তুতিৰ কাৰণে যেতিয়া আপুনি চাকৰি এটা ল'ম বুলি ভাবে, তাৰ কাৰণে পঢ়িব লাগিব, তাৰ বাহিৰে বেলেগ একো নাই। চিলেবাছ এটা আছে, চিলেবাছটো কমপ্লিট কৰিবই লাগিব। এতিয়া মই ধৰি লৈছো যে এটা এক্সামিনেশ্যন কমপ্লিট কৰিবলৈ এডিআৰই 1ৰ টাইমতো বা এডিআৰই 2ৰ টাইমতো যদি আপোনালোকে চাই যে এটা প্ৰচেছ কমপ্লিট কৰিবলৈ এটলিষ্ট 1.5 বছৰ সময় লাগে। আজিৰ পৰা যদি আপোনালোকে হিচাপ কৰে, আজিৰ পৰা
1.5 বছৰ সময় লাগিব তাৰ আগতে কেতিয়াও আপুনি চাকৰি যদি এক্সামিনেশ্যন ক্ৰেকো কৰে চাকৰি নাপায় 1.5 বছৰ সময় এটা লাগিবই এটা বহুতে ক'ব 1.5 বছৰ সময় বা 2 বছৰ সময় বহুত বেছি দীঘলীয়া সময় হয় ইমান সময় আমি অপেক্ষা কৰি থাকিব নোৱাৰো ৰৈ থাকিব নোৱাৰো ইমান সময় আমি মটিভেটেড থাকিব নোৱাৰো তো আমি কি কৰিম আমি নপঢ়ো তো তেনেকে বহুতে মোক কয় তো আপুনি যদি প্ৰিপাৰেচন কৰে তেতিয়াও 1.5 বছৰ সময়টো পাৰ হ'ব আপুনি যদি প্ৰিপাৰেচন প্ৰস্তুতি নকৰে তেতিয়াও 1.5 বছৰ সময়টো পাৰ হ'ব যদি আপুনি নপঢ়াকে থাকে তেতিয়াও 1.5 বছৰৰ পিছত এক্সামিনেশ্যন পাতি মেলি চাকৰি দিব আৰু যদি আপুনি পঢ়ে আপুনি তেতিয়াও চাকৰি দিব তো মাত্ৰ পাৰ্থক্য এটাই হ'ব যদিহে আপুনি পঢ়ি যায় তেতিয়া আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা থাকিব যদিহে আপুনি নপঢ়ে তেতিয়া আপুনি কেতিয়াও চাকৰি নাপায় কথাটো একেবাৰে সিম্পল হয় যদি মই আপোনাক কওঁ যে আৰু 2 মাহৰ পিছত এডিআৰ এক্সামিনেশ্যন হ'ব ধৰি লওক আপোনালোকে মাত্ৰ 2 মাহৰ পিছত আৰু এক্সাম হ'ব যেহেতু আপোনাৰ 1.5 বছৰ সময়টো বহুত বেছি সময় লাগে বা এবছৰ সময়টো বহুত বেছি সময় লাগে তো সেইকাৰণে কৈছো যে আৰু 1.5 বছৰ আৰু 2 মাহৰ পিছতে এক্সামিনেশ্যন পাতিব এটা মোক কও আপুনি প্ৰিপেয়াৰ হৈ আছে নেকি আৰু 2 মাহৰ পিছত যদি এক্সামিনেশ্যন পাতি দিয়ে আপুনি ক্ৰেক কৰিব পাৰিব নেকি যোৱাবাৰৰ কাট অফটোকে ক্ৰেক কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে এতিয়া ভিডিঅ' চাই থকা মেক্সিমামক কৈছো এইটো অপ্ৰিয় সত্য বৰ্তমান আপুনি কথাবিলাক প্ৰেক্টিকেলি চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰক নহলে আপোনাক লাগি থাকিব আপুনি পজিটিভ হৈ থাকিব যে আপোনাক লাগিব যে আপুনি চাকৰি পাব আপুনি ভালকে পঢ়িম তো একেই যেনেকে কংগ্ৰেছে মুখ ঠেকেচা খাইছে আপুনি সেনেকে মুখ ঠেকেচা খাব লাগিব কথাখিনি বৰ্তমান প্ৰেক্টিকেলি চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰক এনেকুৱা এটা সময় আহিছে বৰ্তমান এই সময়ত যদি আপুনি আকৌ একে ধৰণে থাকে যোৱাবাৰৰ নিচিনাকে তো একে ধৰণে সময়টো পাৰ হৈ গুচি যাব যদি 2 মাহৰ পিছত এক্সামিনেশ্যন পাতে এডিআই 2 আৰু এডিআই 1 টোটেল গ্ৰেড 3 আৰু গ্ৰেড 4 গোটেইবিলাক পেপাৰ মিলালে টোটেল 10খন পেপাৰ আছে 10খন মানে এডিআই 1 ৰ টাইমত 5খন এডিআই 2 ৰ টাইমত 5খন টোটেল 10খন পেপাৰ মই যদি আপোনাক কওঁ যে এই 10খন পেপাৰৰ পৰা এই 10খন পেপাৰৰ বাহিৰে বেলেগ এটা কোৱেশ্চন নোহোৱাকে এই 10খন পেপাৰৰ পৰা যদি ৰেন্ডমলি কোৱেশ্চন যদি উঠাই পিনে এক্সামিনেশ্যন 100 মাৰ্কছৰ যদি এক্সাম পাতে বা যেটো আছিল 135 মাৰ্কছ বা 150 মাৰ্কছ যেটো আছিল হেতু যদি এক্সামিনেশ্যন পাতে তাৰ পিছত যদি এডিআই 2 সমানে কাট অফ ৰাখে তেতিয়াও মেক্সিমামে কাট অফ ক্লিয়াৰ কৰিব নোৱাৰে মই হেতু কৈ দিলো আপোনালোকক বৰ্তমান ভিডিঅ' চাই থকা আপোনাক কৈছে হলে চাওক প্ৰেক্টিকেলি চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰক অন্যথা সময় পাৰ হৈ যাব আপুনি পঢ়িলেও এই এবছৰ সময়টো বা 1.5 বছৰ সময়টো পাৰ হ'ব আপুনি নপঢ়িলেও পাৰ হ'ব নপঢ়িলে কেতিয়াও চাকৰি নাপায় পঢ়িলে চাকৰি পোৱাৰ সম্ভাৱনা থাকে এডিআই 3 নাহে এডিআই 2 নাহে বহুতে চাওক আপোনাৰ সকলোৰে মনত নিগেটিভ চিন্তা আৰু পজিটিভ চিন্তা দুটা চিন্তা আহে সকলোৰে আহিব একেবাৰে স্বাভাৱিক হয় যেতিয়া নিগেটিভ চিন্তাটো সদায় পজিটিভক ডমিনেট কৰিবলৈ চেষ্টা কৰে বা ডমিনেট কৰে আৰু বাহিৰত সদায় আপুনি সদায় কোনোবা নহয় কোনোবা নিগেটিভ কথা শুনি থাকিবই সদায় শুনিব এইটো আগত যেনেকৈ কৈছিলে যে বিজেপি চৰকাৰ নাহিলে এডিআই 3 নাহে এতিয়া ক'ব যে অলৰেডি এডিআই 1 ত ইমানখিনি চাকৰি দিলে এডিআই 2 ত ইমানখিনি চাকৰি দিলে বৰ্তমান আৰু চাকৰি দিব নোৱাৰে গতিকে চাকৰি নাহে তো পোষ্টৰ সংখ্যা কমিব পাৰে কিন্তু এডিআই 3 আহিব কাৰণ ডিপাৰ্টমেণ্টেল এক্সাম বৰ্তমান নাপাতে তো ৰিটায়াৰ হৈ থাকিব বা গোটেইখিনি ফিল আপ হোৱা নাই অভাৰলেপিং হৈছে তো সেইখিনি পোষ্ট আহিবই যেতিয়া এডিআই 1 হৈছিলে মই এইটো কথা কৈ দিওঁ আপোনালোকক যেতিয়া এডিআই 1 হৈ গৈছিলে তাৰ পিছতো বহুজনে মোক মেছেজ দিছিলে যে এডিআই 1 ত 26000 অলৰেডি পোষ্ট দিলে 26000টা ভেকেন্সি ফিল আপ কৰিলে গতিকে ইমানখিনি ফিল আপ কৰাৰ পিছত এডিআই 2 কেতিয়াও নাহে তো তেতিয়াও মই এটা কথাই কৈছিলো তেতিয়া মই ভিডিঅ' বনাইছিলো যে আকৌ এডিআই 2 আহিব আৰু প্ৰিপাৰেচন কৰিব লাগিব প্ৰিপাৰেচন নকৰাকে আপুনি এক্সামিনেশ্যন দিলে আপুনি ফেইল হ'বই মই ডাইৰেক্টলি কৈছো কিমানজন ইয়াত বৰ্তমান যিসকলে ভিডিঅ' চাই আছে নিজকে প্ৰশ্ন কৰক কিমানজনে এডিআই 2 হৈ যোৱাৰ পিছত কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিছে কিমানজনে আপোনাৰ কুৱেশ্যন পেপাৰখন চাই পিনি যে পলিটিৰ পৰা ইমানটা কুৱেশ্যন আহিছে জিঅ'গ্ৰাফিৰ পৰা ইমানটা কুৱেশ্যন আহিছে বা মেথছৰ পৰা ইমানটা কুৱেশ্যন আহিছে মেথছৰ আমুক টপিকৰ পৰা কুৱেশ্যন আহিছে ৰিজনিঙৰ আমুক টপিকৰ পৰা কুৱেশ্যন আহিছে ইংলিছ গ্ৰামাৰ এইখিনি ইম্পৰ্টেণ্ট হয় যে আমি হিষ্ট্ৰীটো মেডিয়েভেল হিষ্ট্ৰীতকে আমি এনচিয়েণ্টটো বেছি ফ'কাছ কৰিব লাগে বা মডাৰ্ণৰ পৰা বেছি কুৱেশ্যন আহিছে তো কিমানজনে এনালাইচিছ কৰিছে মোক কওক আপোনালোকে নতুন কুৱেশ্যন পেপাৰ এখনটো বাদ দিয়ক যদি আৰু 2 মাহৰ পিছত যদি পুৰণা কুৱেশ্যন পেপাৰ যিটো এডিআই 2 হৈ গৈছে সেইখন কুৱেশ্যন পেপাৰ আনি দিলেও মেক্সিমামে ফেইল কৰিব সো সেইকাৰণে নিজে প্ৰেক্টিকেলি চিন্তা কৰক সদায় নিগেটিভ কোৱা মানুহ থাকিব যে এডিআই হ'ব এক্সাম আহিব নাহিব পিছৰ কথা কিন্তু আপুনি যদি প্ৰস্তুতি নকৰে যদি আপুনি প্ৰিপাৰেচন নকৰে তেনহলে আপুনি চাকৰি নাপায় সেইটো সঁচা কথা এক্সামিনেশ্যন যদি 2 মাহৰ পিছত হয় তেতিয়াও আপুনি চাকৰি নাপায় এক্সামিনেশ্যন যদি এমাহৰ পিছত হয় বা এবছৰৰ পিছত হয় তেতিয়াও আপুনি চাকৰি নাপায় অপ্ৰিয় হলো সত্য কথা সেইটো শুনি লওক আপুনি গোটেই কথাখিনি মানে ক'বলৈ বাধ্য হৈ গৈছো কাৰণ বহুতে অকল এনেকে চিন্তা কৰি থাকে যে এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহিলেহে পঢ়িম সো নটিফিকেশ্যনৰ কাৰণে যদি আপুনি অপেক্ষা কৰি থাকে সেই যেনেকে কংগ্ৰেছৰ ৰিজাল্ট হ'ল সেইটো নিচিনাই হ'ব
মাত্ৰ সেইটো কাৰণে আচলতে ভিডিঅ'টো বনালো তাৰোপৰি আৰু এটা কথা এইখিনিতে ক'ম যে সেলফ ষ্টাডি কৰিব লাগে নে কোচিং লৈ পিনি পঢ়িব লাগে তাৰো উত্তৰ মই আপোনালোকক স্পষ্টকৈ দি দিছো যদিও মই এইটো কথা আগতো কৈছো সেলফ ষ্টাডিটো কৰিবই লাগিব নিজেতো পঢ়িবই লাগিব কাৰণ বেলেগে আপোনাৰ কাৰণে পঢ়ি দিব নোৱাৰে নিজে পঢ়িবই লাগিব কিন্তু এতিয়া আপোনালোকে চাওক যিসকলে এক্সামিনেশ্যন বাৰে বাৰে দি পিনি ক্ৰেক কৰিব পৰা নাই বা যিসকলে নতুনকৈ এক্সামিনেশ্যন দিব বিচাৰিছে তেখেতসকলে আপুনি নিজে কল্পনা কৰক যদি মই কওঁ যে আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাব লাগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আপুনি যাব লাগে তো আপুনি খোজকাঢ়ি গৈ আছে আপুনি কৈছে যে মই খোজকাঢ়ি যাম অলৰেডি বহুত কেইটা উদাহৰণ আছে খোজকাঢ়ি গৈছে দুই এজন মানুহে খোজকাঢ়ি পাইছেগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গতিকে ময়ো খোজকাঢ়ি যাম কিন্তু আপোনাৰ ওচৰত এইটো অপশ্যন আছে যে আপুনি বাইকতো যাব পাৰে আপুনি গাড়ীতো যাব পাৰে তো আপুনি কিহত যাব কোনটো গ'লে আপোনাৰ সহজ হ'ব তো নিশ্চয় আপুনি গাড়ীত গ'লে সুবিধা হ'ব তো একে ধৰণে যে আপুনি সেলফ ষ্টাডি কৰি এক্সামিনেশ্যন ক্ৰেক কৰে বহুজনে কৰিছে একো কোচিং নোলোৱাকে কিন্তু কোচিং ল'লে সুবিধা হয় কোচিং ল'লে আপুনি এটা ডাইৰেকশ্যন পায় এতিয়া যদি আমি নিজৰ কথা ক'বলৈ যাওঁ লক্ষ্যটকৰ কথা ক'বলৈ যাওঁ যে আমি অলৰেডি 2019 পৰা এইটো ফিল্ডতে কাম কৰি আছো গোটেই কুৱেশ্যন পেপাৰ বিলাক এনালাইচিছ কৰি আছো এডিআৰই 2 টাইমতো যদি আপোনালোকে চাই যে আমাৰ পৰা মেক্সিমাম ষ্টুডেণ্টে সিলেকশ্যনো লাভ কৰিবলৈ সক্ষম হৈছিলে এইটো আমি কোৱা নাই আপোনালোকে ফিডবেকসমূহ চালে গম পাব যদি প্লে ষ্টৰটো ফিডবেক চাই প্লে ষ্টৰ লক্ষ্যটক বুলি চাৰ্চ কৰিব ইয়াত আছে চাওক তাতো আপোনালোকে ফিডবেকসমূহ তলত চাব পাৰিব বাৰু ঠিক আছে আপোনালোকে কোৰ্সটো পাৰচেজ নকৰে তথাপি আপোনালোকে এটা বস্তু আমাৰ চাই লওক যে আমাৰ যিটো এডিআৰই 3.0 কোৰ্স আছে মই সাইডত লগাই দিম সেই কোৰ্সত আপোনালোকে ফ্ৰীকে ডেমো ক্লাছ চাব পাৰিব 14টা আমি ক্লাছ সম্পূৰ্ণ ফ্ৰীকে দিছো এটলিষ্ট আপোনালোকে এই 14টা ক্লাছ চাই লওক 14টা ক্লাছ চোৱাৰ পিছত আপুনি কোৰ্স লাগিলে পাৰচেজ নকৰিবই এই 14টা ক্লাছ চালে আপোনাৰ নিজৰ কনফিডেন্ট আহি যাব যি আপোনাৰ পঢ়িবলৈ মন নোযোৱা হৈ আছে তো আপুনি যেতিয়া ক্লাছখিনি চাব এই 14টা ফ্ৰী ক্লাছ চালে আপোনাৰ পঢ়িবলৈ মন যাব কাৰণ ইমান সিস্টেমেটিক আমি পঢ়াইছো আৰু এই 14টা ক্লাছৰ পৰা বহুতখিনি বস্তু এক্সামত ডাইৰেক্টলি কমন পৰিব তো এটলিষ্ট এই 14টা ফ্ৰী ক্লাছ চাই লওক তাৰপিছত আপুনি পেইড ক্লাছ ল'ব নল'ব চিন্তা কৰিব আৰু এটা কথা কৈ দিওঁ যে বহুতে চিন্তা কৰে যে আমাৰ পেইড কোৰ্সৰ ফিজটো বহুত বেছি হয় বুলি এমাহত মাত্ৰ 80 रुपीसও নহয় চাগে যদি মই ক্যালকুলেটৰটো ইউজ কৰো যে আমাৰ কোৰ্সৰ ফিটো ধৰক 1509 টকা হয় 1509 টকাৰ 20 মাহৰ কাৰণে আপুনি ক্লাছ পাব মানে এমাহত আপোনালোকে মাত্ৰ 75 रुपीस এমাহত মাত্ৰ 75 रुपीस আপুনি খৰচ কৰিব লাগে তো আপুনি যদি এমাহত কোনোবা এটা বজাৰলৈ ওলাইছে আপুনি মমো খাওঁতে বা ফ্ৰাইড ৰাইচ খাওঁতে আপুনি 75-80 रुपीस খৰচ কৰে তো সেই এমাহত মাত্ৰ এমাহত 75 লোৱা হৈছে তো যদি ক্লাছ 6 ষ্টুডেণ্টও টিউচন কৰিবলৈ যায় তেখেতো আজিকালি 500 টকা পে কৰিবলগীয়া হয় তো একেবাৰে কম মূল্যত দিয়া হৈছে আসলতে আপুনি সেইখিনি ক্লাছ ফ্ৰীকে চাই লওক তাৰ পিছত আপুনি ডিসিশন ল'ব যে পেইড কোৰ্স ল'ব লাগে নে নালাগে আৰু এডিআৰই 3.0 নাহে বুলি যেটো থাম্বনেলত দিয়া আছে হেতু উদ্দেশ্য মই এটো কথা তেখেতসকলক ক'ব বিচাৰিছো যে বহুতে কৈ আছিল যে বিজেপি চৰকাৰ নহলে এডিআৰই 3.0 নাহে বুলি বহুতে কৈ আছে যেনেকে এডিআৰই 1 ৰ টাইমত কৈছিলে যে অলৰেডি ইমানখিনি ভেকেন্সি ফিল আপ হৈ গল গতিকে এডিআৰই 2 নাহে বুলি তাৰ পিছত এডিআৰই 2 পাতলে তাৰ পিছত আকৌ ডিএছএছ ৰিক্ৰুটমেন্ট আহিলে আসাম পুলিচ ৰিক্ৰুটমেন্ট আহিলে ফৰেষ্ট ৰিক্ৰুটমেন্ট আহিলে তেনেকে বৰ্তমান এডিআৰই আৰু এডিআৰই 3.0 আৰু জিটিপিজিটি টেটৰ হুনকালে ৰিক্ৰুটমেন্ট আহিব এই কথা মুখ্যমন্ত্ৰী মহোদয়ে বহুতবাৰ কেম্পেইন কৰোতে স্পষ্টকে জনাইছে সো যদিহে প্ৰিপাৰেচন কৰে তেতিয়াহে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব আৰু এটা কথা কম যে যদি এটা চাকৰি প্ৰসেস কৰোতে 1.5 বছৰ সময় লাগে বা 2 বছৰ সময় লাগে আপুনি প্ৰিপাৰেচন কৰিলেও সেই 2 বছৰ সময়টো পাৰ হ'ব আপুনি প্ৰিপাৰেচন নকৰিলেও সেই 2 বছৰ সময়টো পাৰ হ'ব আজিৰ দিনৰ পৰা যদি 2 বছৰৰ ভিতৰত চাকৰি দিয়াৰ বা 1.5 বছৰৰ ভিতৰত কমপ্লিট কৰে 1.5 বছৰটো আপুনি প্ৰিপাৰেচন নকৰাকেও পাৰ হৈ যাব যদি নকৰে তেতিয়া আপুনি চাকৰি নাপায় তাৰ নেক্সট আপুনি আকৌ অপেক্ষা কৰিব ৰিজাল্টৰ দিনাখন আপুনি আকৌ নিজে ক'ব যে মই আকৌ কষ্ট কৰিম বুলি কিন্তু তেতিয়াও আকৌ 1.5 বছৰ 2 বছৰ সময় লাগিব তেতিয়া আপুনি আকৌ পঢ়িবলৈ মন নাযাব তেনেকে 2 বছৰ 4 বছৰ তেনেকে পাৰ হৈ গৈ থাকিব সো এটা যেটো সময় আছে বৰ্তমান সময়ত ফোকাস কৰক আৰু বৰ্তমানত ফোকাস কৰি নিজে ভালকে পঢ়ক যদি কোচিংও নকৰে এটলিষ্ট নিজে ভালকে সেলফ ষ্টাডি কৰক আমাৰ ইউটিউবতো বহুত কেটা ক্লাছ সম্পূৰ্ণ ফ্ৰীকে দিয়া আছে অলমোস্ট 1200টা ক্লাছ ফ্ৰীকে দিয়া আছে তো হেখিনি আপোনালোকে চাব পাৰিব আৰু পুনৰবাৰ কম যে লক্ষ্যটকৰ এটলিষ্ট ফ্ৰী ক্লাছখিনি চাও ডেমো ক্লাছ যেটা দিয়া আছে ফ্ৰীকে 14টা ক্লাছ দিয়া আছে হেকেটা চাই লওক তাৰ পিছত যদি আপুনি ইচ্ছা কৰে পেইড কোৰ্স ল'ব পাৰিব সো হেখিনি কথা ক'বলৈ আছিল যে যিকোনো এক্সামিনেশ্যন টা দিবলৈ হলে হেয়া লাগিলে ইলেকশন নিচিনা এক্সামিনেশ্যন হোক বা আপুনি চাকৰি এক্সামিনেশ্যন হোক বা আপুনি যদি ক্লাছ 6 ৰ আপোনাৰ ভাইটি ভন্টি যদি আছে ক্লাছ 6 ৰ যদি আপুনি কোৱেশ্চন পেপাৰো যদি অ্যাটেম্প্ট কৰিবলৈ যায় তাৰ কাৰণে আপুনি প্ৰিপাৰেচন কৰিব লগা হয় প্ৰতিটো এক্সামৰ এটা প্ৰপাৰ সিলেবাস থাকে সেই সিলেবাসটো পঢ়ি পিনি সিলেবাসটো কমপ্লিট কৰিহে এক্সামিনেশ্যন দিব যাব নিজকে নিজে এটো প্ৰশ্ন কৰক যে যদিহে এডিআৰই 2 সম্পূৰ্ণ এক্সাক্ট পেপাৰখন আপোনাক আজি দি দিয়া যায়
গোটেই কুৱেশ্যন পেপাৰখন যেনেকে এডিআৰি 2ত আছিলে যদি গ্ৰেড 4 আপুনি দিয়ে গ্ৰেড 4 চিন্তা কৰক যদি গ্ৰেড 3 দিয়ে গ্ৰেড 3 চিন্তা কৰক একে কুৱেশ্যন পেপাৰ যদি আপোনাক আজি দি দিয়ে আপুনি সেই কাট অফটো ক্লিয়াৰ কৰিব পাৰিবনে আউট অফ 150 ভিতৰত আপুনি 120 পাবনে যেটো কাট অফ ক্লিয়াৰ কৰিলে আপুনি চাকৰি পাব একে কুৱেশ্যন পেপাৰ যদি আপোনাক দি দিয়ে নিজকে নিজে প্ৰশ্ন কৰক এবাৰ নিজে কুৱেশ্যনখিনি চাওক আৰু নিজে গোটেই কুৱেশ্যন পেপাৰটো এনালাইসিস কৰক যে পলিটি পা কিমান কুৱেশ্যন আহিছে হিষ্ট্ৰি পা কিমান কুৱেশ্যন আহিছে জিওগ্ৰাফি পা কিমান কুৱেশ্যন আহিছে মেথছৰ কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছে নিজে গোটেইবিলাক এনালাইসিস কৰক এক্সামিনেশ্যন 2024 তে হৈ গল যদি আপুনিও হেতু এতিয়ালৈকে এনালাইসিস কৰা নাই তেনে আপুনি বহুত পিছ পৰি আছে তো গোটেই কুৱেশ্যন পেপাৰৰ ভিতৰত সোমাই যাওক এটা কুৱেশ্যন চালি জাৰি চাওক তেতিয়াহে আপোনাৰ পঢ়ালে জোশ আহিব পঢ়িবলৈ মন যাব আৰু ডেইলি কনসিস্টেন্সি মেইনটেইন কৰক ডিসিপ্লিন মেইনটেইন কৰক অন্যথা চাকৰি পোৱাটো সম্ভৱ নহব আকৌ এক্সামিনেশ্যন এনেকে পাৰ হৈ যাব আকৌ সময় এনেকে পাৰ হৈ যাব আৰু ৰিজাল্টৰ দিনাখন আপোনাক প্ৰতিবাৰে লাগিব যে এইবাৰ এক্সামিনেশ্যন ভালকে দিম আৰু ক্ৰেক কৰিম তাৰ কাৰণে ভালকে পঢ়িব লাগিব কথাখিনি এইটো একেবাৰে স্পষ্ট কথা ডাইৰেক্ট কথা কিবা যদি আপোনাৰ কনফিউজন আছে সুধিবলগীয়া আছে তলত দিয়া নম্বৰত হোৱাটসএপ কৰি সুধিব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ